এগৰাকী শিক্ষিতা যুৱতীয়ে কাঁহী বাতি বনাই উপাৰ্জন কৰিছে লাখে লাখে টকা। আনে নোযোৱা বাটেৰে যোৱা নলবাৰী এগৰাকী উচ্চ শিক্ষিতা যুৱতী। পিতৃহাৰা উচ্চ শিক্ষিতা যুৱতীয়ে দেখুৱাইছে আশাৰ বতৰা। তামোল গছৰ ঢকুৱাৰে ঘৰতে প্ৰস্তুত কৰিছে কাঁহী বাতি প্লেট। নিজৰ লগতে সংস্থাপন দিছে 5জনতকৈ অধিক ব্যক্তিক। বৰ্তমান আমাৰ 5জন এমপ্লয় আছে, যেনেকুৱা ৰ মেটেৰিয়েল কালেকশ্যনৰ কাৰণে বেলেগকে আছে। নলবাৰী জিলাৰ জাগাৰা গাঁৱৰ নিজৰা তালুকদাৰে নিজৰ দক্ষতাৰে দেখুৱাইছে নিদৰ্শন। শিক্ষিত যুৱক যুৱতীৰ বাবে নিদৰ্শন হৈ পৰিছে নিজৰা তালুকদাৰ। তামোল গছৰ পেলনীয়া ঢকুৱাৰে নিজৰ ঘৰতে প্ৰস্তুত কৰিছে কাঁহী বাতি আৰু প্লেট। ঘৰতে স্থাপন কৰিছে এটা উদ্যোগ। আমাৰ এইটো যিটো পেলনীয়া ঢকুনা থাকে, আমাৰ তামোলৰ ঢকুনা, যিটো আমাৰ ঢকুনাটোৰ পাতটো নহয়, যিটো ঢকুনাৰ পিছৰ অংশটো থাকে, সেই অংশটো আমি ধুনীয়াকৈ ক্লিন কৰি লৈ ড্ৰাই কৰি আমি মেচিনত মানে এইটো প্লেট বা এনেকুৱা সৰু প্লেট, ডাঙৰ প্লেট, বাতি এনেকুৱাকৈ বনাই আছো। বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা কেঁচামাল তামোল ঢকুৱা সংগ্ৰহ কৰে। বেছিভাগ মানে ৰ মেটেৰিয়েলছখিনি নাওকাটা, গড়েশ্বৰ, তামোলপুৰ এইটো চাইডৰ পৰা কালেকশ্যন কৰি আছো। জাগাৰাৰ ঘৰত দি যায় তামোল গছৰ পেলনীয়া ঢকুৱাবোৰ। তামোল গছৰ এই পেলনীয়া ঢকুৱাৰ পৰা প্ৰস্তুত হয় কাঁহী বাতি আৰু প্লেট। জাগাৰাৰ নিজ ঘৰৰ উদ্যোগত প্ৰস্তুত হোৱা কাঁহী বাতি প্লেটে বজাৰ দখল কৰিছে। গুৱাহাটী, ডিব্ৰুগড়, গোৱালপাৰা, নগাঁও, যোৰহাটকে ধৰি অসমৰ বিভিন্ন ঠাইৰ লগতে বহিৰাজ্যতো চাহিদা বাঢ়িছে। 2020 চনতেই গঢ়ি তোলা এই ক্ষুদ্ৰ উদ্যোগটোৰেই এতিয়া বছৰি কেইবা লাখ টকা উপাৰ্জন কৰে এইগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে। আমি জাগাৰাত আজি এগৰাকী যুৱতীৰ যি নাম হৈছে নিজৰা, তেওঁ নিজৰ ঘৰতে এটা উদ্যোগ গঢ়ি উঠিছে, য'ত আচৰিত মানে ভাল লগা কথা যে তেওঁ যুৱতী হৈ পেলাই নিজৰ ঘৰতে এটা উদ্যোগ গঢ়ি উঠিব পাৰিছে। যি পেলনীয়া সামগ্ৰী আছে, পেলনীয়া সামগ্ৰীৰ জৰিয়তে তেওঁলোকে যি ডিছ, টি প্লেট বা বাতি বনাইছে, অৰ্থাৎ বিয়া সবাহৰ পৰা অনুষ্ঠানত যিবিলাক মানুহে খাদ্য খায়, তেওঁলোকৰ সেই ডিছপ'জেবল ডিছবিলাক তেওঁ ব্যৱহাৰৰ কাৰণে ইয়াৰ পৰা আৰম্ভ কৰিছে এটা উদ্যোগ। আৰু এই উদ্যোগটো তেওঁ ইতিমধ্যে কৈছে যে তেওঁ বিভিন্ন ঠাইত ইয়াৰ পৰা মালবিলাক পঠাইছে আৰু সামগ্ৰীবোৰ ক্ৰয় কৰাৰ হাতত বিভিন্ন মানুহৰ তেওঁৰ লগত জড়িত আছে। বৰ্তমান তেওঁৰ মেচিন চলোৱাৰ ক্ষেত্ৰত 5গৰাকীকৈ আৰু ফিল্ডতো তেনেকৈ 5-6গৰাকী তেওঁৰ কাম কৰা কৰ্মচাৰী আছে, য'ত এগৰাকী যুৱতীয়ে এই ধৰণে যি কাম কৰাৰ মানে মানসিকতাৰে আগবাঢ়িছে, যি নিজৰ অঞ্চলৰ লগতে সকলো মানুহকে যি তেওঁ লৈ মানে কাম কৰা যি ইচ্ছা প্ৰকাশ কৰিছে। আমি এই যুৱতীগৰাকীৰ সৈতে অৰ্থাৎ নিজৰৰ সৈতে গোটেইখিনি কথা পাতিম যে তেওঁ কেনেকৈ কামটো আৰম্ভ কৰিলে আৰু ক'ৰ পৰা তেওঁ চিন্তা আহিলে যি কেনেকৈ অনুদানৰ সৈতে তেওঁ কাম কৰিছে আৰু কিমান টকাৰ সামগ্ৰী প্ৰতিদিনে বনায় আৰু কিমান টকাৰ লক্ষাধিক ধৰক এই আমদানিবোৰ সামগ্ৰীবোৰ তেওঁ কেনেদৰে অইন ডিষ্ট্ৰিক্টলৈ প্ৰেৰণ কৰে। প্ৰথমতে আমাৰ এইটো যিটো পেলনীয়া ঢকুনা থাকে, আমাৰ তামোলৰ ঢকুনা, যিটো আমাৰ ঢকুনাটোৰ পাতটো নহয়, যিটো ঢকুনাৰ পিছৰ অংশটো থাকে, সেই অংশটো আমি ধুনীয়াকৈ ক্লিন কৰি লৈ ড্ৰাই কৰি আমি মেচিনত মানে এইটো প্লেট বা এনেকুৱা সৰু প্লেট, ডাঙৰ প্লেট, বাতি এনেকুৱাকৈ বনাই আছো। মই কাম আৰম্ভ কৰাৰ এইটো প্ৰজেক্টটোত মই লাগি আছিলোঁ 2022ৰ পৰা আৰু আৰম্ভ কৰিছোঁ আপোনাৰ 24ৰ পৰা। আৰু লগতে আৰু মই মেচিনখিনি আনিছোঁ গোৱালপাৰাৰ পৰা, বাহিৰৰ পৰা আহিছে, কিন্তু ভেণ্ডৰ যোনে ডেলিভাৰী কৰিছে তেখেতসকল হৈছে গোৱালপাৰাৰ ওচৰত। এইকাৰণে কাৰণ মোৰ যদি মেচিনটো কিবা কাৰণত কিবা বেয়া হয়, কিবা হয়, তেখেতসকলে সোনকালে আহি ভাল কৰি দিব পাৰে, সেইকাৰণে ওচৰতে কৰা গৈছে। বৰ্তমান মই আপোনাৰ এই যিটো ডাঙৰ এইটো 11 ইঞ্চিৰ ডিছ হয়, সেনেকুৱা ডিছ, সৰু 8 ইঞ্চি, 10 ইঞ্চি সেনেকুৱাকৈ প্লেট, সৰু প্লেট, আপোনাৰ ডাঙৰ ডিছ, ভাত খোৱা বাতি, 3টামান ডিজাইনৰ, এনেকৈ মোৰ 6টা দাই আছে। ইয়াত 6টা দাইত বেলেগ বেলেগ ডিজাইনৰ বনোৱা যায়। যিহেতুকে নলবাৰীত আমাৰ তামোল গছ ইমানো নাই, গতিকে মই বেছিভাগ মানে ৰ মেটেৰিয়েলছখিনি নাওকাটা, গড়েশ্বৰ, তামোলপুৰ এইটো চাইডৰ পৰা কালেকশ্যন কৰি আছোঁ। আৰু যিখিনি গাঁৱৰ ওচৰে পাজৰে পোৱা যায় তেওঁলোকে জমা কৰি ৰাখি কিনে দিয়ে, কিন্তু বেছিখিনি আৰু তাৰ পৰা অনা যায়। আৰু বৰ্তমান এতিয়া মানে ক'ত মালবিলাক পঠাই আছে আপুনি, বিশেষ কৰি ক'ত মানে বেছিকৈ আপোনাৰ মালৰ অৰ্ডাৰ আহি আছে, কোন ঠাইৰ পৰা? আমাৰ গুৱাহাটীতো ধৰক ফেঞ্চি বজাৰৰ পৰা অৰ্ডাৰ আহি আছে, কিন্তু তাৰ উপৰি নাগালেণ্ড, অৰুণাচল, ৱেষ্ট বেংগল এইবিলাকৰ পৰা বেছি আহি আছে। আচলতে কি হয়, এইটোৰ তুলনাত হয়তো প্লাষ্টিকৰ আপোনাৰ যিটো ডিছপ'জেবল ডিছ থাকে সেইটোৰ দাম বহুত বেছিয়ে কম, কিন্তু দামটোক লৈ নহয়, আচলতে এই বস্তুখিনি কি হয় আমাৰ বায়'ডিগ্ৰেডেবল হয়, যিখিনিত আমাৰ কোনো ধৰণৰ বিষাক্ত একো নাথাকে। আপুনি যদি ইয়াতে আমাৰ প্লাষ্টিকত কি হয়, যদি আপুনি গৰম বস্তু ৰাখে ন প্লাষ্টিকত, তেতিয়া তাতে এটা বিষ উৎপন্ন হয়, সেইটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি বেয়া হয়। আৰু যদি আপুনি এইটোত খানা খাইছে, আপোনাৰ হেল্থৰ কাৰণে কোনো ইছ্যু নহয়। আৰু প্লাছ আপুনি খোৱাৰ পিছত যেতিয়া আমি প্লাষ্টিকবোৰ পেলাই দিওঁ,
সেইবিলাক গলি নাযায় বা বেয়া হৈ নাযায়, মানে যেনেকৈ আৰু এনেকৈ থাকে বহুত বছৰ ধৰি। কিন্তু আমাৰ এই বস্তুখিনি আপোনাৰ বেয়া হৈ যায় বৰ বেছি 7 দিন 8 দিনতে আপোনাৰ মাটিৰ লগত মিলি যায়, আৰু এইটো সাৰ হয়। সেই সাৰখিনি আমি আৰু গছ খেতি বাতিত ইউজ কৰিব পাৰোঁ। বৰ্তমান আমাৰ 5জন এমপ্লয় আছে, যেনেকুৱা ৰ মেটেৰিয়েল কালেকশ্যনৰ কাৰণে বেলেগকৈ আছে, প্লাছ আমাৰ বনোৱাৰ কাৰণে, পাত ধোৱাৰ কাৰণে, এনেকৈ 5জনমান আছে। আৰু আগলৈকেও আৰু আমি মহিলা অলপ সংস্থাপন দিম বুলি আমাৰ টাৰ্গেট আছে, কিন্তু সেইখিনিলৈকে অলপ টাইম লাগিব হয়তো। নাই, আচলতে কি সেইটো ভুল ধাৰণা যে ল'ৰাই কৰিব পাৰে ছোৱালী নোৱাৰে, তেনেকুৱা একো নাথাকে। কাম বুলি ক'লে চবেই সমান, যিহেতুকে সকলোৱে সমানে কষ্ট কৰিব লাগে, খালি কি যি কামেই নহওক। আৰু ঘৰত হয়, মই এইটো মোৰ নিজৰ থকা ৰুমতে আৰম্ভ কৰিছোঁ, যিহেতুকে আমাৰ ইয়াত জাগাও বহুত কম, আৰু নতুনকৈ আপোনাৰ বহুত বেছি ডাঙৰকৈ খুলিবৰ কাৰণে ধৰক পইচাৰ বহুত প্ৰয়োজন হয়। তো মই যেনেকৈ মিলাব পাৰিছোঁ এইখিনিত অলপমানকৈ আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে চবেই ওলাই আহিব লাগে, আজিকালি চাকৰিৰ পিছত নদৌৰি, মানে চবেই নিজাকৈ কিবা সৰুকৈ হ'লেও এটা কৰ্ম নিজেই কৰিব লাগে আৰু। হয়, মই নেক্টাৰৰ পৰা পাইছিলোঁ। আপোনাৰ এই গোটেই প্ৰজেক্টটো মোক নেক্টাৰৰ সহায়তে মই কৰিছোঁ। তেখেতসকলে মোক দিছিলে ছাবচিডি লোন, গোটেইখিনি 100% ছাবচিডি হয়। আমাৰ বহুত মানুহে হয়তো গম নাপায় নেক্টাৰৰ কথাটো। হয়, তেখেতসকলৰ পৰা মই গোটেই প্ৰজেক্টটোৰ নামত মোৰ 10 লাখৰ বনোৱা গৈছিলে, তো 9 লাখ ছামথিং মই তেখেতসকলৰ পৰা পাইছিলোঁ। আৰু গোটেই প্ৰজেক্টটো মানে তেনেকুৱাই হয়, তেখেতসকলৰ তাতে আপুনি যিকোনো বিজনেছৰ আইডিয়া লৈ কিনে যাব পাৰে, আৰু যদি বিজনেছটো আপোনাৰ সঁচাকৈ ভাল হয় তেখেতসকলে সহায় কৰে। তো নেক্টাৰক এই সুযোগতে মই ধন্যবাদো জনাব বিচাৰিম যে মোক ইমান ধুনীয়াকৈ এইখিনি ছাপোৰ্ট কৰাৰ কাৰণে। হয়, এইটো আমাৰ নলবাৰী জাগাৰা তালুকদাৰ পৰা চুপা বুলি কয় আমাৰ এইখিনি। ফ্ৰণ্টত মোৰ আমাৰ জাগাৰা প্ৰাথমিক বিদ্যালয়ৰ সন্মুখতে মোৰ ঘৰ। ইয়াতে মোৰ উদ্যোগটো আৰম্ভ কৰা হৈছে, আৰু ইয়াৰে আপোনাৰ গুডাউনবিলাক আছে, গুৱাহাটীতো গুডাউন ৰখা আছে, কিন্তু মেইন উদ্যোগটো য'ত আমাৰ বনোৱা হয় সেইটো আমাৰ জাগাৰা তালুকদাৰ পৰা চুপাত আছে। হয়, আমাৰ ৰ মেটেৰিয়েলছটো কেনেকুৱা হয়, আমাৰ ছিজনেবল হয় এইটো, যেনেকুৱা আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এইখিনি সময়ত আমাৰ ৰ মেটেৰিয়েলটো বেছিকৈ পোৱা যায়, মানে তামোলবিলাকৰ পৰা ঢকুনা এইখিনি সময়ত আমাৰ বেছিকৈ পোৱা যায়। এডাল তামোলৰ পৰা হয়তো 4টালৈকে ঢকুনা পোৱা যায়। তো এই সময়খিনি আমাৰ কাৰণে মানে মেচিন ইমান চলোৱাত গুৰুত্ব দিয়া নাযায়, বেছি গুৰুত্ব দিয়া যায় ৰ মেটেৰিয়েল কালেকশ্যন কৰাত। ৰ মেটেৰিয়েলৰ ইমান এটা সেই অভাৱ হোৱা নাই, কিন্তু হয় দাম লয়। এটা ঢকুনাৰ আপোনাৰ 2 টকালৈকে দাম গুচি যায়, 3 টকালৈকে দাম গুচি যায়। তো সেইখিনি অলপ এইখিনি ছিজনত আমাৰ কষ্ট কৰি গোটেইখিনি অলপ গোটোৱা যায় আৰু। আপোনাৰ শিক্ষাগত অৰ্হতা কিমান আছে? হয়, মই ডিগ্ৰী ইয়াতে কৰিছোঁ জাগাৰা কলেজৰ পৰা, কৰি কিনে আপোনাৰ যিহেতুকে চাকৰি তাকৰি আৰু ক'ত বিচাৰি থাকিম, এনেকৈ ইয়াতে আৰম্ভ কৰিছোঁ এইটো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।